মাজনী মাজনী এই ছোৱালীজনী মানে ঘৰত নাথাকে ক'তনো ঘূৰি ফুৰে নহয় ইমান কওঁ ঘৰখনৰ পৰা ওলাই নাযাবিচোন নাযাবি কথা ক'লে নুশুনে মাজনী শুনিছে নাই ক'ত গ'ল ঠিকান নাই ছোৱালীজনী মা কি হ'লনো ইমানকৈ চিঞৰি আছা যে তুমি তইনো ক'ত সোমাই থাক বাৰু মাতিলেও মুখেৰে নামাত মই ঘৰৰ পিছফালে আছিলোঁ মা তুমি সেই মাতোতে আহিছোঁৱেই মতাৰ লগে লগে আৰু কেনেকৈ উপস্থিত হওঁহি মই তোমাৰ ওচৰত আহিছোঁ নহয় এতিয়া মই বোলে ক'ৰবাত ওলাই গ'লি নে কি কৰি আছোঁ নে আকৌ ঘৰখনত আকৌ থাকিবলৈ মন নাজানে তোৰ ঘৰতে আছোঁ মা ক'তো ওলাই যোৱা নাই মই পিছে এটা কথা নহয় আজি দাদা আহিব তই গম পাৱ নাই কি আজি দাদা আহিব নেকি মা আকৌ দাদা আহিব আজি তোক সেই ক'বলৈকে বোলে বিচাৰি ফুৰিছ অথনিৰ পৰা তোক সেই মানুহজনীকে বিচাৰি পোৱা নাই আকৌ সি আকৌ আহোহে কৈ আছিলে সি মানে পটককৈ ডিচাইড কৰিলে নেকি আহিম বুলি মোকো সেই এতিয়াহে ফোন কৰিছে বোলে গাড়ীত উঠিলেই আৰু লগৰ বোলে ল'ৰা এটাও আহিছে এই গাঁৱত হোলী কেনেকৈ খেলেনো কি কৰে সি দেখাই নাই বোলে আজিলৈকে এই চহৰতে সৰুৰ পৰা থকা বোলে তাতে ডাঙৰ হোৱা সেইকাৰণে তাকো লৈ আহিছে সেই ঘৰ চৰবোৰ অকণ ভালকৈ চাফ চিকুণ কৰ দেই এই ল'ৰাটো আহি আকৌ বেয়া পাব নহ'লে পাই হয় নেকি দাদাৰ লগত মানে দাদাৰ লগৰো আহিছে লগৰ ল'ৰা এটা আহিছে বৰ ধনী ঘৰ ল'ৰা বোলে পাই সেই আমাৰ ঘৰত থাকি তাকে কেনেকুৱানো পায় বেয়াই পাবনে ভালেই পাবনে আমি আকৌ এনেকৈ মাটিয়ে বালিয়ে পৰি থকা মানুহ সেইকাৰণে ভালকৈ ঘৰটোকে চাফ চিকুণ কৰা আৰু এই কিনো কৰিবি আৰু এতিয়া আকৌ পটককৈ একো কৰিবও নোৱাৰা নহয় হ'ব দে আৰু বেয়া পালেও পাব আৰু উপায়টো নাই এনেকৈ থাকিব লাগিব মিলাই মেলি ঠিক আছে বাৰু দিয়া মা মই সেই ঘৰটোকে চাফ চিকুণ কৰোঁগৈ আৰু পিছে বজাৰ সমাৰবোৰ কৰিলা নাই কি খোৱাবা দাদাক তুমি বজাৰ সমাৰবোৰ কৰিবলৈ যাওঁহে মই এই ঘৰৰ বোলো হাঁহ এটাকে মাৰিম আৰু এই বুধেকাক কৈছোঁ মাৰিবলৈ হাঁহটো তেওঁ মাৰি কাটি পাচি দিম বুলি কৈছে তই সেইবোৰ চিন্তা কৰিব নালাগে বাৰু সেই তই ঘৰটোকে চাফ চিকুণ কৰ ময়ো সেই বজাৰলৈকে ওলাই যাওঁগৈ কিবা কিবি আনোগৈ ঠিক আছে বাৰু দিয়া মা হ'ব আজি দাদা আহিব ঘৰলৈ ইমান দিনৰ মূৰত আহিবহি যাওঁ ঘৰটোকে চাফ চিকুণ কৰোঁগৈ আকৌ সেই লগৰটো কোনোবা আহিছে বুলি কৈছে নহয় আকৌ ঘৰ লেতেৰা পেতেৰা হৈ থাকিলে মানে লাজেই পাব আকৌ মই এয়াই আৰু আমাৰ ঘৰ আমি তোমালোকৰ নিচিনা ইমান ধনী ঘৰৰ মানুহ নহয় কি ক'বা আৰু তোমাক আনিবলৈ মোৰ বেয়া লাগি আছিলে সেইটো কাৰণে আমাৰ ঘৰ দুৱাৰবোৰ এনেকুৱাহে আৰে নীৰৱ এনেকৈনো কেলৈ কৈছা মই বৰ ভাল পাওঁ গাঁও আৰু মই গাঁও সৰুৰ পৰা দেখাই নাই সেইকাৰণে গাঁৱলৈ আহিবলৈ বহুত ইচ্ছা আছিলে মোৰ সেইটো কাৰণে মই তোমালোকৰ ঘৰলৈকে আহিলোঁ তুমি এনেকৈ নক'বা আকৌ মোৰ বেয়া লাগিব নহয় আৰু তুমি অকল খালি ধনী দুখীয়া কৈ থাকা ধনী দুখীয়া বুলি একো বস্তু নাই নীৰৱ তুমি এনেকৈ নাভাবিবা ধনী হ'লেও ময়ো মানুহ দুখীয়া হ'লেও তুমিও মানুহ একেই হয় ন তুমি এনেকৈ ডিফাইন নকৰিবা আকৌ হ'লেও তুমি আকৌ বেয়া পাবা নেকি মোৰ বৰ বেয়া লাগি আছে কাৰণ তোমাৰ এনেকৈ থকা অভ্যাস নাই নহয় তোমালোকৰ চহৰৰ নিচিনা আমাৰ গাঁওবোৰ তেনেকুৱা নহয় আমাৰ ইয়াতে বস্তুবোৰ বৰ বেলেগ হয় সেইটো কাৰণে অলপ চিন্তাও লাগি আছে তুমি বেয়াই পাবা নেকি ঠিক নাই নীৰৱ মইনো কিয় বেয়া পাম আৰু মই বেয়া পোৱা হ'লে গাঁৱলৈ কেতিয়াও নাহিলোহেঁতেনেই গাঁৱলৈ আহিবলৈ বৰ ইচ্ছা আছিলে মোৰ সেইটো কাৰণে তোমালোকৰ ঘৰলৈকে আহিবলৈ মন কৰিলোঁ মই আৰু আমাৰ চহৰত তেনেকৈ হোলী খেলা নহয়েই মানুহবোৰ চব ভিতৰে সোমাই থাকে মানে কোনো বাহিৰলৈ তেনেকৈ ওলাই নাযায়েই সেইটো কাৰণে এইবাৰ বোলো গাঁৱত থাকি চাওঁচোন হোলীনো গাঁৱত কেনেকৈ খেলে তাকেহে চাবলৈ বৰ মন গ'ল তাকে তোমালোকৰ ঘৰলৈকে আহিলোঁ হয় নেকি অভয় মোৰ আকৌ তুমি কষ্ট পাবা বুলিহে বেয়া লাগি আছে পাই একো নাই দিয়া আৰু এনেকৈ থাকিবা আৰু আমি দেখিছে আমাৰ ঘৰ দুৱাৰ আমি বৰ দুখীয়া মানুহ আৰু আমাৰ ইয়াতে গাঁৱত বৰ ধুনীয়াকৈ হোলী খেলে সকলো মহিলা পুৰুষ চব ওলাই আহে আৰু সকলোৱে একেলগে হোলী খেলে তুমি চাবাচোন বৰ ভাল পাবা তাকে চাবলৈ আহিলোঁ আকৌ মোৰ বৰ ইচ্ছা আছিলে জানানে একদম মানে এটা সপোন পূৰ হোৱা নিচিনা হৈছে মোৰ আৰু কি ক'ম আৰু তোমাক পিছে এটা কথা নহয় তুমি এতিয়া মোক ইয়াতে ৰখাই কথা পাতি থাকিবা নে ভিতৰলৈ মাতি নিবা হয়তো আকৌ চোৱাচোন বাৰু আমি আকৌ ইয়াতে কথা পাতিবলৈ লাগিলোঁ আহা ভিতৰলৈ আহা মা মা ভণ্টি ক'ত আছনো তই আমি পালোহি নহয় পিতাই পালিহি তই দেহি ভাইটি পালাহি তুমি পালোহি আণ্টি আহা ভিতৰলৈ আহা পিতাই আহ ভিতৰলৈ আহ দেহি ইমান দিনৰ মূৰত আহিছো ব'লা মা অভয় আহা ব'লা বাবা তহঁতৰ আহোঁতে একো কষ্ট হোৱা নাই নহয় নাই মা একো কষ্ট হোৱা নাই আমি ভালে ভালে আহি পালোহি মা পিছে ভণ্টি ক'ত গ'ল ভণ্টি দেখোন এবাৰো ওলাই অহা নাই তাই ভিতৰতে কিবা কৰি আছে নেকি মাতি দিওঁ মাজনী ককাই আহি পালেহি নহয় আহ আকৌ কিনো কৰি আছে তাৰ ভিতৰত দাদা তই পালিহি ভালে ভালে পালোহি আকৌ অথনিতে পালোহি তইনো কি কৰি আছিলি ভিতৰৰ পৰা কিবা ওলাই আহিব নোৱাৰা হ'লি তই আজি নাই মই ভিতৰতে সেই পাকঘৰতে কিবা কিবি কৰি আছিলো ভণ্টি এয়া অভয় মোৰ লগৰে হয় আৰু অভয় এয়া মোৰ ভণ্টি দেই হাই হাই মাজনী তই ইহঁতলৈ সেই চাহ একাপ বনাগে যা সেই ভাগৰো লাগিছে সিহঁতৰ চাহকাপ খাই ভাত কেইটামান দি দিমগে নে আকৌ ভাতকে একেবাৰে খাই দিওঁ নি তহঁতি
অঁ ভাতকে দি দিয়া নেকি মা সেই চাহ তাহ এতিয়া কৈ থাকিব নালাগে আৰু টাইমো হ'ল নহয় ভাতকে খাই দিওঁ দিয়া অঁ ঠিক আছে তেতিয়াহ'লে তহঁতি হাত মুখবোৰ ধু অভয় যোৱা অকণমান ফ্ৰেছ হৈ লোৱাগে সেই ভাতকেইটা বাঢ়োংগে মই অঁ ঠিক আছে আণ্টি বৈ মাজনী তই মই সেই ভাতকেইটা বাঢ়োংগে আৰু অঁ আহা মা অভয় আহা আমি ফ্ৰেছ হৈ লওঁগে ব'লা ব'লা নীৰৱৰ ভনীয়েক ইমান মৰম লগা বৰ ধুনীয়া ছোৱালী অভয় আহা অঁ গৈছোঁ নীৰৱ তোমালোকৰ গাঁওখন সঁচাকৈ বৰ ধুনীয়া দেই মই যদি তোমাৰ লগত গাঁৱলৈ নাহিলোহেঁতেন নহয় বৰ পস্তাই থাকিলোহেঁতেন পাই আৰু গাঁৱৰ সকলো ৰাইজে মিলি ইমান ধুনীয়াকৈ হোলী খেলিলে বৰ ভাল লাগিলে আমাৰ তাতে এনেকুৱা পৰিৱেশ আমি দেখাই নাই আজিলৈকে সেইকাৰণেহে চাবলৈ আহিলোঁ আমাৰ গাঁৱৰ পৰিৱেশবোৰ বৰ ধুনীয়া মানে নিজান হৈ থাকে আৰু একেবাৰে শান্তশিষ্ট পৰিৱেশ চহৰৰ কোলাহলৰ নিচিনা নহয় অঁ সঁচাকৈ জানানে চহৰত অকল গাড়ী মটৰৰ মাত ইয়াতো গাড়ী মটৰ বা কিন্তু হ'লেও মানে আমাৰ নিচিনা ইমান আৰু অহৰহ গাড়ী মটৰ চলি নাথাকে ইয়াতে চৰাই চিৰিকটিৰ মাত কিমান ধুনীয়া সঁচাকৈ দেই তুমি বৰ লাকি পাই তুমি গাঁৱতে থাকি ডাঙৰ দীঘল হৈছা তুমি সঁচাকৈ বহুত লাকি হয় নেকি তুমি ভাল পাইছা নেকি মই আকৌ তুমি বেয়া পাবা বুলিহে ভাবিছিলোঁ কাৰণ তুমি সৰুৰ পৰা চহৰতে থকা ন সেইকাৰণে গাঁৱত এডজাষ্ট হ'ব নোৱাৰিবা বুলি ভাবিছিলোঁ কিন্তু তুমি দেখোন বৰ ধুনীয়াকৈ এডজাষ্ট হৈ গ'লা ইয়াত অঁ মোৰ ভাল লাগে আকৌ গাঁও সেইকাৰণে আৰু চহৰ গাঁও বুলি মই বেলেগৰ নিচিনাকৈ মানে ভাগ বতৰা নকৰোঁ সকলোৱে সমান দিয়াচোন যোন য'ত আৰু যেনেকেই পৰিস্থিতি সাপেক্ষে যোন তেনেকৈ য'ত আছে আৰু তেনেকেই মানুহ সদায় সুখী হ'ব লাগে সেইটোৱে আৰু তুমি কিন্তু সঁচাকৈ বৰ বেলেগ দেই অভয় তুমি বাকীবোৰৰ নিচিনা নহয় মানে মানে কি ক'ব বিচাৰিছা তুমি নহয় মানে তোমাৰ বহুত মানুহ আছে ন এনেকুৱা চহৰ আৰু গাঁও সিহঁতে বহুত ডিফাইন কৰে বেলেগ বেলেগকৈ হেৰি কৰে তো তুমি তেনেকুৱা নহয় মানে সেইটোৱে কৈছোঁ আৰু পিছে তোমাক গোটেই গাঁওখন ফুৰাবলৈকে নহ'লে ইয়াতে আমাৰ ধুনীয়া ধুনীয়া নামঘৰ আছে আগত গৈ পিনে আকৌ ধুনীয়া ধুনীয়া জুৰিও আছে দুটামান সেইবোৰ দেখাবলৈ নহ'বই চাগে তোমাক কাৰণ আমিতো কাইলৈ যাবগৈ লাগিব অঁ সঁচাকৈ জানানে মোৰ কিন্তু ইয়াৰ পৰা যাবলৈ অকণো মন নাই ইয়াৰ পৰিৱেশবোৰ বৰ ভাল লাগিছে মোৰ টাউনত থাকিবলৈ দেখোন মন যোৱা নাই কিন্তু উপায়ো নাই দিয়াচোন আমিতো ইয়াতে সদায় থাকিব নোৱাৰোঁ আমিতো যাবই লাগিব সেইটোৱে একো নাই দিয়া এইবাৰ ছেমিষ্টাৰ ব্ৰেকত তোমাক আকৌ মই ইয়ালৈ লৈ আহিম হ'বনে হ'ব আৰু ভণ্টি তই ক আকৌ আমাৰ গাঁওখনৰ বিষয়ে অভয়ক অঁ তুমি দেখোন একো মাতে মতা নাই আমি দুজনহে কথা পাতিছোঁ অথনিৰ পৰা তুমি চাগে বৰে হৈছা ন নাই মই বৰ নাই হোৱা আপোনালোকে কথা পাতি আছে আৰু মইনো আৰু মাজতে কি মাত মাতিম হ'লেও তুমি দুই এটা কিবা কিবি ক'ব লাগে মই কি ক'মনো আৰু দাদা বৈ নহ'লে আমি গৈ থাকোঁ অথনিতে ওলাই আহিলে নহয় মায়ো চাগে চিন্তা কৰি আছে অঁ বৈ ভণ্টি আহা অভয় ব'লা এটা কথা কওঁনে তোমাক অঁ কওক আকৌ তুমি বৰ মৰম লগা জানানে তুমি বৰ ধুনীয়া হয় নেকি থেংক ইউ আপুনিও পিছে কম নহয় বাৰু তোমাৰ যিটো সৌন্দৰ্য সেইটোৰ আগত মোৰ সৌন্দৰ্য একেবাৰে জিৰ' একো পাত্তাই নাপাব সঁচাকৈ তুমি বৰ ধুনীয়া মানে নীৰৱ সঁচাকৈ বৰ লাকি তোমাৰ নিচিনা যদি ভণ্টি পায় অভয় ভণ্টি আহ আকৌ অঁ গৈছোঁ আহা গৈ থাকোঁ এতিয়া ব'লক বাবা আৰু দুদিনমানৰ কাৰণে আহিব নোৱাৰিলেনে বাৰু অকল এদিনৰ কাৰণে আহিছ নহয় মা অহা কথা নাছিলেই অহা নহা মাজতহে ওলালোহি তাকো ই আহিম বুলি বেছিকৈ জোৰ দিলে সেইটো কাৰণেহে লৈ আহিলোঁ ইয়াকো আৰু যেনেকৈ হোলী দেখাই নাই ন আৰু আমাৰ ছেমিষ্টাৰ ব্ৰেকত আহিম নহয় দিয়া তেতিয়া বেছিকৈ থাকিম উপায়ো নাই নহয় যাবগৈতো লাগিবই হয় বাৰু পিছে ল'ৰাটো কিন্তু বৰ ভাল দেই মানে ধনী ঘৰৰ ল'ৰা যদিও অকণো অহংকাৰ নাই পায় সি আকৌ আমাৰ ইয়াত বেয়া পাইছে নেকি থাকিবলৈ নাই মা সি বৰ ভাল পাইছে তাৰ আকৌ কেইদিনমান থাকিবলৈ মন আছিলেহে কিন্তু থাকিবও নোৱাৰোঁ নহয় আমাৰ ক্লাছ হৈ আছে যে সেইটো কাৰণে আমি যাবগৈ লাগিব ছেমিষ্টাৰ ব্ৰেক হ'লে মানে আকৌ আহিম বুলি কৈছে সি কি বা কৰে জানো অঁ হয় নেকি সি তেনেকৈ কৈছে নেকি মই আকৌ সি থাকি পেলাই ইয়াত বেয়া পাব বুলি ভাবিছিলোঁ পাই এই চহৰত থকা ল'ৰা নহয় জানো নাই সি চহৰৰ হ'লেও তাৰ সি মন চনবোৰ বেলেগ মানুহৰ নিচিনা নহয় পাই সেই বৰ সহজ সৰল ল'ৰাটো বৰ ধনী ঘৰৰ ল'ৰা হ'লেও তাৰ একো অহংকাৰ নাই ইমান ধুনীয়াকৈ ইয়াত দেখিছানে ইমান ধুনীয়াকৈ মিলা প্ৰীতি আছে আমাৰ লগতে হয় বাৰু পিছে তহঁতি কোনখিনিলৈকে ওলাই গ'লি বেছি দূৰ নগ'লো নহয় বালিপাতৰ ওচৰৰ পৰাই আহিলোঁ সেই আকৌ ইমানটো খোজকঢ়াই নিবলৈও বেয়া লাগিছে তাক
কাইলৈ থকা হ'লে সেই নামঘৰ চামঘৰ তাৰপৰা আকৌ সেই জুৰিকেইটা দেখাব পাৰিলোহেঁতেন। কাইলৈ আকৌ যামগৈ নহয়। সেইডোখৰ পৰা এটা ঘূৰাই লৈ আহিলোঁ আৰু সি বৰ ভাল পাইছে আমাৰ ইয়াৰ পৰিৱেশটো। হয় নেকি? মা ব'লাচোন এতিয়া আমাক চাহ একাপ দিবা। আমি বহুত দূৰ খোজকাঢ়ি আহিলোঁ, একেবাৰে ভাগৰ লাগি গৈছেগৈ। আহা। বৈ